কৈছিলোঁ নহয় মৰ্ণিং ৱাক চিৰিজ আনিম বুলি। চ' কোৱা মতে কাম। চ' আহিলোঁ এনেকুৱা ধৰণৰ দৃশ্য তো ধুনীয়া লাগে বাৰু। চ' এনেকৈ সেইখন হেডফোনডাল লৈ গৈ আছোঁ যিহেতুকে আমি ডাউৰিম চ' জুচটো মেইন দূৰৰ পৰা চালে এজন মানুহে চাই আছে লাজিয়ে পালোঁ পাই। চ' এইখনেই হ'ল দলং। চ' মানে এইখনে কৰেজনী ঘাট বুলি কয়। চ' ইয়াতে অলপমান মানে বহিলোঁ জিৰণি ল'লোঁ যিহেতু আমি প্ৰায় 2 কিলোমিটাৰ দাউৰি আহিলোঁ। আপোনালোকে কোৱাৰ বাবে সেয়া কৰিছোঁ দেই মৰ্ণিং ৱাক চিৰিজটো ৰাতিপুৱা 4 বজাতে। চ' ছাপৰ্টটো কৰিলে ভাল পায় আৰু। এইটো হ'ল ৰেল লাইন মানে নতুনকৈ বনাই আছে। এইটো হ'ল ইয়াত পুৰণি আৰু এই আগত এটা আছে সেইটো নতুন এইটো চাওক। চ' এতিয়া বলক। চ' এইটো হ'ল নলা এটা মানে নদীটো বান্ধি থৈ দিছে যিহেতু কাম কৰি আছে। চ' এনেকুৱা কিবা নতুন কিবা বনাই আছে পাকাৰে। চ' খোজকাঢ়ি যাই আছোঁ কিমান চহৰা চ' এতিয়া মানে গাড়ী চাড়ী আহিলে ইয়াত মানে আহিব পাৰি মানে খুন্দা নালাগে আৰু গাত। চ' ফুৰি আহি ইয়াত অলপ বহিলোঁ অলপ বতাহ দিয়াৰ কাৰণে শীতল বুলি ক'লোঁ আৰু ভিডিঅ'টো ইয়াত সমাপ্ত কৰিলোঁ। চ' যদি ভিডিঅ' চাই লাইক এণ্ড ছাবস্ক্ৰাইব এতিয়ালৈকে